Hello बच्चों, good morning everyone. Myself Samuel Ahmed আৰু আপোনালোকে দেখিছে মোৰ ইউটিউব চেনেল NCET Mathematics আৰু আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল NCET Mathematics লৈ স্বাগতম জনাইছোঁ। আজি আমি ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ ক্লাছ 10ৰ মেথামেটিক্সৰ প্ৰথম খণ্ড বৰ্গৰ বৰ্গমূল চেপ্টাৰটো। আমি ইয়াতে পলম নকৰি চেপ্টাৰটো ষ্টাৰ্ট কৰিম। এতিয়া আমি আমার দশম শ্রেণীর পাঠ্যপুথি গণিত প্রথম খণ্ড বর্গমূল চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ কিছুমান সাধাৰণ ধাৰণাসমূহ জানিব লাগিব আৰু সেই সাধাৰণ ধাৰণাসমূহ হ'ল মই কেইটামান ধাৰণাসমূহ দাঙি ধৰিছোঁ। প্ৰথমতে কি আছে, যদি কোনো এটা স্বাভাৱিক সংখ্যা এমক n স্কোয়ার হিসাবে প্রকাশ কৰিব পাৰি, য'ত n এটা স্বাভাৱিক সংখ্যা। কি কৈছে, যদি কোনো এটা স্বাভাৱিক সংখ্যাক এমক n স্কোয়ার হিসাবে প্রকাশ কৰিব পাৰি, য'ত n এটা স্বাভাৱিক সংখ্যা, তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব। কেনেকৈ কৈছে, কি কৈছে ইয়াতে, যিকোনো এটা স্বাভাৱিক সংখ্যাক যদি আমি এমক n স্কোয়ার হিসাবত প্রকাশ কৰিব পাৰি। এক্সাম্পলটো দেখো, ধৰি লোৱা ইয়াতে 4 আছে, ধৰি লোৱা এক্সাম্পল 4টোক আমি কৈছে যদি কোনো এটা স্বাভাৱিক সংখ্যা এমক n স্কোয়ার হিসাবে প্রকাশ কৰিব পাৰি। ধৰি লৈছো আমি 4টো হ'ল m আৰু ইয়াক কি হিচাপে প্রকাশ কৰিব লাগে, n হিচাপে প্রকাশ কৰিব লাগে। 4 স্কোয়ারক আমি যদি স্কোয়ার হিসাবত লিখিব যাওঁ তেনেহ'লে কি লিখিব পাৰি, 2 স্কোয়ার। তেনেহ'লে আমাৰ 4 হ'ল। যদি কোনো এটা স্বাভাৱিক সংখ্যা এমক n স্কোয়ার হিসাবে প্রকাশ কৰিব পাৰি, য'ত n এটা স্বাভাৱিক সংখ্যা, য'ত কি হৈছে n এটা স্বাভাৱিক সংখ্যা হৈছে, তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব। তেতিয়াহে m এটা বৰ্গ সংখ্যা হ'ব, মানে 4টো বৰ্গ সংখ্যা হ'ব। 4ক যদি আমি স্কোয়ার হিসাবে লিখিব পাৰি, তেতিয়াহে 4টো আমাৰ কি বৰ্গ সংখ্যা হ'ব, মানে 4টো হৈছে m। 4টোক আমি কি হিচাপে ধৰি লৈছো, m হিচাপে ধৰি লৈছো, আৰু 2 স্কোয়ারটো কি হিসাবে ধৰি লৈছো, m স্কোয়ার হিসাবে ধৰি লৈছো। ঠিক আছে, এক্সাম্পল 4 ইকুয়াল 2 স্কোয়ার। একে আকৌ এটা আমি এক্সাম্পল ল'ব পাৰোঁ, 9ক আমি কি হিচাপে ধৰিব লাগিব, m হিচাপে ধৰিব লাগিব। 9ক স্কোয়ার কৰিলে কি হ'ব, 3 স্কোয়ার হ'ব। 9ক আমি 3 স্কোয়ার হিচাপত লিখিব পাৰোঁ, কাৰণ 9 মানে m ধৰি লৈছো আমি, আৰু 3 স্কোয়ারটো হ'ল n স্কোয়ার। ঠিক আছে, তেনেহ'লে আমাৰ 1 নম্বৰ যিটো কথাটো দাঙি ধৰা হৈছে, এইটো হিচাপতটো ঠিকে আছে। তেনেহ'লে তেতিয়া এটা m এটা বৰ্গ সংখ্যা হ'ব। তেনেহ'লে আমাৰ 4 9 এইটো এটা বৰ্গ সংখ্যা হ'ব, কাৰণ বৰ্গ সংখ্যা হ'ব, কাৰণ এইটোৱে তাক আমি স্কোয়ার কৰি কিনে লিখিব পাৰোঁ। আকৌ আৰু এটা 16ক আমি 4 স্কোয়ার হিচাপত লিখিব পাৰোঁ। এনেকুৱা বহুত আছে, এনেকুৱা বহুত আছে। ঠিক আছে, 1 নম্বৰটো গ'ল। 2 নম্বৰত কি কৈছে, সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 9 শেষ হয়। কি কৈছে, সকলো বৰ্গ সংখ্যাৰ শেষত কিহেৰে শেষ হয়, 0 1 4 5 6 আৰু 9 শেষ হয়। এনেকুৱা কথা নহয় যে সকলো বৰ্গ সংখ্যাৰ শেষত এইকেইটা থাকিব লাগিব, এইকেইটা ডিজিট থাকিব লাগে, এনেকুৱা কোনো কথা নহয়। যেনেকুৱা ধৰা কি 15ৰ শেষত 5 আছে, ইয়াতে 5 আছে, এইটো কি বৰ্গ সংখ্যা হ'ব নোৱাৰে, কাৰণ 15ক আমি স্কোয়ার হিচাপত লিখিব নোৱাৰি, কাৰণ 15ক আমি স্কোয়ার কৰিব নোৱাৰি। যেনেকুৱা 4ক আমি 2 স্কোয়ার হিচাপত লিখিব পাৰি, 15ক আমি এনেকুৱা ধৰণে লিখিব নোৱাৰি, কাৰণ স্কোয়ার কৰিলে 15 নাহে, কেতিয়াও নাহে। চ' এইটোৱে নহয় একেটাৰে শেষ হ'ব পাৰে, বেছিকেলি একেটাৰে শেষ হয় বুলি জানা যায়, ধৰি ল'ব পাৰে। তেনেহ'লে 3 নম্বৰ, বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যাৰ যুগ্ম সংখ্যক 0হে থাকিব পাৰে। কি কৈছে, কাৰণ এতিয়া বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক 0হে থাকিব পাৰে, কাৰণ যুগ্ম সংখ্যক 0 থাকিবলৈ হ'লে 2টা
বা 4টা বা 6টা বা 8টা যুগ্ম সংখ্যক থাকিব লাগিব মানে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক 0 হে থাকিব পাৰে এক্সাম্পল য'ত কি হোৱা হৈছে 10 স্কয়াৰ আমি 10 স্কয়াৰক 10ক স্কয়াৰ কৰিলে কিমান পাম 100 পাম ইয়াতে কি হৈছে যুগ্ম সংখ্যক 0 আছে যুগ্ম সংখ্যক 0 আছে 100 পাম একে ধৰণে যদি আমি লিখো 1000 1000তো যুগ্ম সংখ্যক 0 নাই কারণ তিনটা আছে যুগ্ম সংখ্যক 0 হবলৈ হলে আৰু এটা লাগিব 4টা তেনেহলে 4টা আমি 100ক স্কয়ার কৰিলেহে 10000 পাম 4টা পাম কারণ যুগ্ম সংখ্যক থাকিব লাগিব যুগ্ম সংখ্যক নহলে তো নহব বর্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক 0 হে থাকিব পাৰে বর্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক 0 হে থাকিব পাৰে এটা নহয় তিনিটা নহয় পাঁচটা নহয় যুগ্ম সংখ্যক থাকিব লাগিব 2টা 4টা 6টা 8টা এনেকুৱা ধৰণৰ থাকিব পাৰে ঠিক আছে আমি 4 নম্বৰত যাওঁ আমাৰ 3 নম্বৰটো শেষ হ'ল এতিয়া আমি 4 নম্বৰটো দেখিম কি কৈছে ইয়াতে বর্গমূল বর্গৰ বিপরীত প্রক্রিয়া বর্গমূল বর্গৰ বিপরীত প্রক্রিয়া কয়বার কৈছে বর্গমূল বর্গৰ বিপরীত প্রক্রিয়া কেনেকে হল বর্গমূল বর্গৰ বিপরীত প্রক্রিয়া 7ৰ বর্গমূল না 49 যেটা 7ৰ বর্গমূল 49 মানে 7ক স্কয়ার কৰি আমি কিমান পাম 49 পাম তাহলে 7ৰ বর্গমূল 49 হয় বর্গমূল 49 হল বর্গ 49 হল সরি আৰু 49ৰ বর্গমূল কি হ'ব 7 তাহলে বিপরীত হল না 7ৰ বর্গ কৰি যদি আমি 49 পাওঁ আকৌ 49ৰ বর্গমূল কি হল 7 হল এইটোৱে কৈছে বর্গমূল বর্গৰ বিপরীত প্রক্রিয়া 49ৰ বর্গমূল 7 অর্থাৎ ইয়াতে এনেকুৱা আমি পাব পাৰি a বর্গ b হলে b ৰ বর্গমূল a হবে একই কথা 7ৰ বর্গ 49 হলে 49ৰ বর্গমূল 7 হবে as it is a ৰ বর্গ b হলে b ৰ বর্গমূল a হবে ঠিক আছে মই আকৌ এবাৰ কৈছো বর্গমূল বর্গৰ বিপরীত প্রক্রিয়া বর্গমূল বর্গৰ কি বিপরীত প্রক্রিয়া এক্সাম্পল হিসাবে 7ৰ বর্গ 49 হলে 49ৰ বর্গমূল 7 অর্থাৎ a ৰ বর্গ b হলে b ৰ বর্গমূল obviously a হ'ব b ৰ বর্গমূল a হ'ব ঠিক আছে এতিয়া আমি দেখি 5 নম্বৰটো দেখি ঠিক আছে 5 নম্বৰ কি কৈছে প্রতিটো পূর্ণবর্গ সংখ্যার দুটা বর্গমূল থাকে কি কৈছে প্রতিটো পূর্ণবর্গ সংখ্যার দুটা বর্গমূল থাকে এটা ধনাত্মক আৰু আনটো কি ঋণাত্মক এটা ধনাত্মক আৰু আনটো ঋণাত্মক এটা পজিটিভ আৰু আনটো নেগেটিভ থাকে প্রতিটো পূর্ণবর্গ সংখ্যার দুটা বর্গমূল থাকে আৰু কিবা ধৰণৰ থাকে এটা ধনাত্মক আৰু আনটো ঋণাত্মক কিন্তু দুটা মান হিচাপে একে সমান মান হিসাবে দুটা সমানে এক্সাম্পল হিসাবত লোৱা হৈছে 49ৰ বর্গমূল দুটা 49ৰ বর্গমূল এটা দুটা এটা হল ধনাত্মক 7 আৰু আনটো হল ঋণাত্মক 7 এটা পজিটিভ 7 আৰু আনটো নেগেটিভ 7 49ৰ বর্গমূল দুটা 7 আৰু -7 ঠিক আছে কোনো এটা সংখ্যাৰ বর্গমূল ঋণাত্মক প্রতীকেৰে নির্দেশ করা হয় কোনটা সংখ্যার বর্গমূলক কি চিহ্নৰে প্রতিকরণ করা হয় কি চিহ্নৰে নির্দেশ করা হয় ঋণাত্মক চিহ্নৰে নির্দেশ করা হয় কোনটা সংখ্যার বর্গমূলক ঋণাত্মক প্রতীকে নির্দেশ করা হয় মানে এই চিহ্ন ব্যবহার করে নির্দেশ করা হয় এক্সাম্পল হিসাবে ঋণাত্মক 4 ইকুয়াল টু 2 -2 নহয় ইয়াত কেৱল ধনাত্মক বৰ্গমূলৰ কথাহে কোৱা হৈছে ঋণাত্মক নহয় তো ইয়াতে ঋণাত্মক 4ৰ ধনাত্মক বৰ্গমূল হ'বলৈ হ'লে +2 হ'ব অবভিয়াসলি -2 তো নাহে নহ'ব কাৰণ ইয়াতে ধনাত্মক বৰ্গমূলৰ কথাহে কোৱা হৈছে 49ৰ বৰ্গমূল কিমান 7 -7 নহয় ইয়াতে এটা কন্ডিশন আছে কন্ডিশনটো হ'ল
যদি ৰুট অভাৰ থাকে এইটো ইয়াতে নিশ্চিত হ'ব যে এইটো যিটো ধনাত্মক বৰ্গমূল আছে সেইটোৱে হ'ব। ৰুট অভাৰ থাকিলে ধনাত্মক বৰ্গমূলটোৱেই হ'ব লাগিব, এইটো নিশ্চিত। আৰু ৰুট অভাৰটো আমাক ধনাত্মকেই বুজায়। ঠিক আছে, ঠিক আছে, এইটো ৰুট অভাৰ আছে, এইটো ৰুট অভাৰ। তো এইটো ইয়াৰ ক্ষেত্ৰতো পজিটিভ যিটো আছে সেইটোৱে হ'ব। ইয়াতে পজিটিভ 7 হ'ব, ধনাত্মকটোৱে হ'ব, ঋণাত্মকটো নহয়। মই আকৌ এবাৰ কৈছোঁ, প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে। কেইটা থাকে? প্ৰতিটো পূৰ্ণ বৰ্গ সংখ্যাৰ কেইটা বৰ্গমূল থাকে? দুটা। এটা ধনাত্মক আৰু আনটো ঋণাত্মক, এটা পজিটিভ আৰু আনটো নেগেটিভ। এক্সাম্পল হিচাপত লোৱা হৈছে ইয়াতে 49ৰ বৰ্গমূল, এটা ধনাত্মকটো হ'ল 7 আৰু ঋণাত্মকটো হ'ল -7। ঠিক আছে, কোনো এটা সংখ্যাৰ বৰ্গমূল কিহেৰে নিৰ্দেশ কৰা হয়? ৰুট অভাৰ প্ৰতীকেৰে নিৰ্দেশ কৰা হয়। আৰু ইয়াত কি কোৱা হৈছে? ইয়াত কেৱল ধনাত্মক বৰ্গমূলৰ কথাহে কোৱা হৈছে। আৰু এক্সাম্পল হিচাপত ৰুট অভাৰ 4 লোৱা হৈছে ইয়াতে। আৰু ৰুট অভাৰ 4ৰ ধনাত্মক বৰ্গমূলটো হ'ব +2, কাৰণ ইয়াতে নেগেটিভটো নহ'ব, ইয়াতে কেৱল ধনাত্মক বৰ্গমূলৰ কথাহে কোৱা হৈছে। তো সেইকাৰণে ইয়াতে যিটো ঋণাত্মকটো হ'ব সেইটো নহ'ব, বা ধনাত্মক 2টোই হ'ব ৰুট অভাৰ 4ৰ কাৰণে। আৰু এটা এক্সাম্পল লোৱা হৈছে 49। ৰুট অভাৰ 49ৰ বৰ্গমূল ইয়াত কি আছে? ধনাত্মক 7। আৰু ঋণাত্মক 7টো নহ'ব, কাৰণ ইয়াত ধনাত্মক বৰ্গমূলৰ কথাহে কোৱা হৈছে, সেইকাৰণে ইয়াতে নহ'ব। আৰু ৰুট অভাৰ থাকিলে এটা বস্তু নিশ্চিত যে ৰুট অভাৰ থাকিলে ইয়াৰ যিটো বৰ্গমূল হ'ব সেইটো পজিটিভটো হ'ব, মতলব কি ধনাত্মকটোৱেই হ'ব। ঠিক আছে।